নমস্কাৰ সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। এই ভিডিঅ'টিত আমি টপ 50 কাৰেণ্ট এফেয়াৰ্স 2024 পাৰ্ট 2 ডিসকাস কৰিম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে When was Arunodaya 3.0 scheme launched in Assam? অসমত অৰুণোদয় 3.0 আঁচনি কেতিয়া মুকলি কৰা হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি 19 সেপ্টেম্বৰ 2024 অৰ্থাৎ 19 সেপ্টেম্বৰ 2024 তাৰিখে অসমত অৰুণোদয় 3.0 আঁচনিটো মুকলি কৰা হৈছিল। Question number 2. India launched its first 24/7 grain ATM in which state? ভাৰতৰ কোন ৰাজ্যত প্ৰথম 24/7 খাদ্য শস্য ATM আৰম্ভ কৰিছে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ ওড়িশা। ওড়িশাত ভাৰতৰ প্ৰথম 24/7 খাদ্য শস্য ATMটো আৰম্ভ কৰিছে। India's first round-the-clock grain ATM was opened in Maneshwar in Bhubaneswar, Odisha. Question number 3. Neeraj Chopra won a silver medal in javelin with a throw of how many meters in Paris Olympic 2024? নীৰজ চোপ্ৰাই পেৰিছ অলিম্পিক 2024ত কিমান মিটাৰৰ জেভলিন দলিওৱা ৰূপৰ পদক লাভ কৰিছে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি 89.45 মিটাৰ অৰ্থাৎ 89.45 মিটাৰ দৈৰ্ঘ্যৰ জেভলিন থ্ৰ কৰি নীৰজ চোপ্ৰাই পেৰিছ অলিম্পিক 2024ত ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। Question number 4. Who was the architect of Ram Mandir in Ayodhya? অযোধ্যাৰ যিটো ৰাম মন্দিৰ স্থাপন কৰা হৈছিল তাৰ স্থপতি কোন আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হয় অপচন বি চন্দ্ৰকান্ত চম্পুৰা অৰ্থাৎ অযোধ্যাৰ ৰাম মন্দিৰৰ আৰ্কিটেক্টজনৰ নাম আছিল চন্দ্ৰকান্ত চম্পুৰা। Question number 5. The joint exercise Dharma Guardian is conducted between India and which country? ভাৰত আৰু কোনখন দেশৰ মাজত ধৰ্ম গাৰ্ডিয়ান নামৰ যৌথ অনুশীলনটো অনুষ্ঠিত কৰা হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ জাপান অৰ্থাৎ ধৰ্ম গাৰ্ডিয়ান নামৰ এই অনুশীলনটো ভাৰত আৰু জাপানৰ মাজত অনুষ্ঠিত হৈছিল। Question number 6. Exercise Pitch Black 2024 was conducted between India and which country? Pitch Black নামৰ এই অনুশীলনটো ভাৰত আৰু কোনখন দেশৰ মাজত অনুষ্ঠিত হৈছিল বুলি সুধিছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি অষ্ট্ৰেলিয়া অৰ্থাৎ এক্সাৰসাইজ পিচ ব্লেক 2024 টু অষ্ট্ৰেলিয়া আৰু ভাৰতৰ মাজত অনুষ্ঠিত হৈছিল। Question number 7. Which Assamese scientist won UNESCO MEP Young Scientist Award 2024? কোনজন অসমীয়া বিজ্ঞানীয়ে ইউনেস্কো MEB যুৱ বিজ্ঞানী 2024 বঁটাটো লাভ কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো হয় অপচন বি বৃন্দা কাশ্যপ। A young researcher from Guwahati, India, Brinda Kashyap has won UNESCO Men and the Biosphere অর্থাৎ MEB Young Scientist Award for her innovative work in rhinoceros conservation অর্থাৎ বৃন্দা কাশ্যপে গড় সংৰক্ষণৰ ওপৰত এটা উদ্ভাৱনীমূলক কাম কৰি MEB Men and Biosphere যুৱ বিজ্ঞানী বঁটা 2024টো লাভ কৰিবলৈ সক্ষম হৈছে। Question number 8. Who was sworn in as the 18th governor of Sikkim অৰ্থাৎ ছিকিম ৰাজ্যখনৰ 18 নম্বৰ গভৰ্ণৰ হিচাপে কোনে শপত গ্ৰহণ কৰিছে? ইয়াৰে শুদ্ধ উত্তৰটো হয় অপচন সি ওম প্ৰকাশ মাথুৰ অৰ্থাৎ ছিকিমৰ নতুন গভৰ্ণৰজনৰ নাম হৈছে ওম প্ৰকাশ মাথুৰ। Question number 9. Who has been appointed as the next permanent representative of India to the United Nations? ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি হিচাপে কাক নিযুক্তি দিয়া হৈছে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ পৰ্বতনেনি হাৰিছ অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ ভাৰতৰ স্থায়ী প্ৰতিনিধি হিচাপে পৰ্বতনেনি হৰিছক নিযুক্তি দিয়া হৈছে। Question number 10. What is India's rank in the World Press Freedom Index 2024? বিশ্ব সংবাদ স্বাধীনতা সূচক 2024ত ভাৰতৰ স্থান কিমান বুলি সুধিছে? ইয়াৰে শুদ্ধ উত্তৰটো হয় অপচন বি 159 অৰ্থাৎ 159 নম্বৰ। Question number 11. Which Assamese has been appointed as the youth advocate of UNICEF India? কোনজন অসমীয়াক ইউনিচেফ ইণ্ডিয়াৰ যুৱ প্ৰবক্তা হিচাপে নিযুক্তি দিয়া হৈছে? ইয়াৰে শুদ্ধ উত্তৰটো হয় অপচন বি নাহিদ আফৰিন। নাহিদ আফৰিনক ইউনিচেফ ইণ্ডিয়াৰ যুৱ
প্ৰবক্তা হিচাপে নিযুক্তি দিয়া হৈছে Question number 12 Which Hindi film from Assam is to be screened at Cannes Film Festival 2024 2024 চনৰ কান চলচ্চিত্ৰ মহোৎসৱত অসমৰ কোনখন হিন্দী চলচ্চিত্ৰ প্ৰদৰ্শিত হ'ব এৰ শুদ্ধ উত্তৰটো হয় অপচন এ কুকি অৰ্থাৎ কুকি নামৰ এই চলচ্চিত্ৰখন 2024 চনৰ কান মহোৎসৱত প্ৰদৰ্শিত হৈছে Question number 13 Who won the men's single title in tennis at Paris Olympic 2024 Paris Olympic 2024 ত টেনিছৰ পুৰুষ একক খিতাপ কোনে জয় কৰিছে এৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি নোভাক জকোভিচ অৰ্থাৎ নোভাক জকোভিচে পেৰিছ অলিম্পিকত টেনিছৰ পুৰুষ একক বঁটাটো লাভ কৰিবলৈ সক্ষম হৈছে Question number 14 Who won the Sahitya Academy Yuva Puraskar 2024 for the short story Jal Kota Jui Jal Kota Jui নামৰ চুটিগল্পখনৰ বাবে কোনে সাহিত্য একাডেমী যুৱ বঁটা 2024 টো লাভ কৰিছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি নয়নজ্যোতি শৰ্মা নয়নজ্যোতি শৰ্মাই জাল কটা জুই নামৰ চুটিগল্পখনৰ বাবে সাহিত্য একাডেমী যুৱ বঁটা 2024 টো লাভ কৰিছে Question number 15 Who is the first Indian left arm spinner to take 300 test cricket wickets 300 টেষ্ট ক্ৰিকেট উইকেট লোৱা ভাৰতৰ প্ৰথম বাওহাতীয়া স্পিনাৰজনৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি ৰবীন্দ্ৰ জাদেজা হৈছে 300 টেষ্ট ক্ৰিকেট উইকেট লোৱা প্ৰথম ভাৰতীয় বাওহাতীয়া স্পিনাৰ Question number 16 Carlos Alcaraz won French Open 2024 He is from which country Carlos Alcaraz French Open 2024 খিতাপ জয় কৰিছে তেওঁ কোন দেশৰ বুলি সুধিছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ স্পেইন অৰ্থাৎ কাৰ্লোছ আলকাৰেজ স্পেইন দেশৰ খেলুৱৈ Question number 17 Which state headquarters become India's first eco-friendly headquarters কোনটো ৰাজ্যিক মুখ্য কাৰ্যালয় ভাৰতৰ প্ৰথম পৰিৱেশ অনুকূল ৰাজ্যিক সদৰ হিচাপে স্বীকৃতি দিয়া হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ আসাম অৰ্থাৎ অসম ৰাজ্যিক মুখ্য কাৰ্যালয়টো ভাৰতৰ প্ৰথম পৰিৱেশ অনুকূল ৰাজ্যিক সদৰ হিচাপে স্বীকৃতি দিয়া হৈছে Question number 18 Who was appointed as the chairman of 7th Assam State Finance Commission সপ্তম অসম ৰাজ্যিক বিত্তীয় আয়োগৰ অধ্যক্ষ হিচাপে কাক নিযুক্তি দিয়া হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি লিউটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা অৰ্থাৎ লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই সপ্তম অসম ৰাজ্যিক বিত্তীয় আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰিছে Question number 19 Who won the title Miss Universe Assam 2024 Miss Universe Assam 2024 ৰ খিতাপটো কোনে লাভ কৰিছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি অনামিকা বৰা অৰ্থাৎ অনামিকা বৰাই মিছ ইউনিভাৰ্ছ আসাম 2024 ৰ খিতাপটো জয় কৰিছে Question number 20 Who has been honored with the 58th Gyanpith Award 2024 2024 চনৰ 58 সংখ্যক জ্ঞানপীঠ বঁটা কোনে লাভ কৰিছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি both A and B অৰ্থাৎ গুলজাৰ আৰু জগতগুৰু ৰামভদ্ৰাচাৰ্যই দুজনে 2024 চনৰ 58 সংখ্যক জ্ঞানপীঠ বঁটা লাভ কৰিছে জ্ঞানপীঠ বঁটাটো লেখাত এনেকুৱা ধৰণৰ হয় Question number 21 What's Assam rank in SDG India Index 2023 2023 চনৰ SDG ইণ্ডিয়া সূচীত অসমৰ স্থান কিমান SDG ৰ ফুল ফৰ্মটো হৈছে Sustainable Development Goals ইয়াৰ শুদ্ধ উত্তৰটো হয় অপচন সি 23rd 2023 ৰ পৰা 24 চনৰ SDG ইণ্ডিয়া সূচীত অসমৰ স্থান হৈছে 23তম Question number 22 Who won the title Miss Universe 2024 Miss Universe 2024 ৰ খিতাপটো কোনে জয়লাভ কৰিছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি ভিক্টোৰিয়া কায়াৰ থেলভিক অৰ্থাৎ ভিক্টোৰিয়া কায়াৰ থেলভিকে মিছ ইউনিভাৰ্ছ 2024 ৰ খিতাপটো জয় কৰিছে Question number 23 Assam's Ramen Deka has been appointed as the new governor of which state অসমৰ ৰমেন ডেকাক কোন ৰাজ্যৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি ছত্তীশগড় অৰ্থাৎ অসমৰ ৰমেন ডেকাক ছত্তীশগড়ৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে Question number 24 Who is the first male cricketer from Northeast
to join Indian national cricket team. উত্তৰ পূৰ্বাঞ্চলৰ পৰা ভাৰতীয় ৰাষ্ট্ৰীয় ক্ৰিকেট দলত অন্তৰ্ভুক্ত হোৱা প্ৰথম ক্ৰিকেটাৰজনৰ নাম কি উঠিছে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰিয়ান পৰাগ। অৰ্থাৎ ৰিয়ান পৰাগে ভাৰতীয় ৰাষ্ট্ৰীয় ক্ৰিকেট দলত অন্তৰ্ভুক্ত হোৱা প্ৰথম নৰ্থ ইষ্টৰ পৰা খেলুৱৈ। Question number 25. Which film has won the 2024 National Film Award for Best Feature Film? কোনখন ছবিয়ে 2024 চনত শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি আত্তম। অৰ্থাৎ আত্তম নামৰ এই ছবিখনে 2024 চনত শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে। আত্তমখন এখন মালায়ালাম ফিল্ম হয়। নেক্সট কুৱেশ্যনলৈ যাওঁ। 26. Anandaram Thekial Fukan Award 2024 has been awarded to whom? আনন্দৰাম ঢেকিয়াল ফুকন বঁটা 2024 কোনে লাভ কৰিছে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি আদিল হুছেইন। আনন্দৰাম ঢেকিয়াল ফুকন বঁটা 2024 আদিল হুছেইনে লাভ কৰিছে। Question number 27. Which Indian film got nominated as the official entry for the Oscars 2025? ভাৰতৰ কোনখন ছবি অস্কাৰ 2025ৰ বাবে আনুষ্ঠানিক প্ৰৱেশৰ বাবে মনোনীত হৈছে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি লাপাটা লেডিজ। লাপাটা লেডিজ নামৰ এই ছবিখন অস্কাৰ 2025ৰ বাবে আনুষ্ঠানিক প্ৰৱেশৰ বাবে মনোনীত হৈছে। Question number 28. When was the Assam's Moidam declared a World Heritage Site? অসমৰ মৈদাম কেতিয়া বিশ্ব ঐতিহ্য স্থান হিচাপে ঘোষিত কৰা হয়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 26 জুলাই 2024। অৰ্থাৎ 26 জুলাই 2024 তাৰিখে অসমৰ মৈদামখনক বিশ্ব ঐতিহ্য স্থান হিচাপে ঘোষণা কৰা হয়। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, আপোনালোকে মনত ৰাখিব। Question number 29. Who wrote the book কাৰ্গিল ৱাৰ দ্য টাৰ্ণিং পইণ্ট? কাৰ্গিল ৱাৰ দ্য টাৰ্ণিং পইণ্ট নামৰ এই কিতাপখন কোনে লিখিছে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কলোনেল এম বি ৰবীন্দ্ৰনাথ। অৰ্থাৎ কলোনেল এম বি ৰবীন্দ্ৰনাথে কাৰ্গিল ৱাৰ দ্য টাৰ্ণিং পইণ্ট নামৰ কিতাপখন লিখি উলিয়াইছে। Question number 30. Assam's Pavitra Margharita took oath in the Modi Cabinet 3.0 in which ministry? অসমৰ পবিত্ৰ মাৰ্ঘেৰিটাই মোদী 3.0 মন্ত্ৰীসভাত কোনটো মন্ত্ৰালয়ত শপত গ্ৰহণ কৰিছে বুলি সুধিছে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছ। অৰ্থাৎ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ত অসমৰ পবিত্ৰ মাৰ্ঘেৰিটাই মোদী 3.0 মন্ত্ৰীসভাত শপত গ্ৰহণ কৰিছে। Question number 31. Which country has won the Thomas and Uber Cup 2024 title? কোনখন দেশে 2024 চনৰ থমাছ আৰু উবাৰ কাপৰ খিতাপ জয় কৰিছে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ চাইনা। অৰ্থাৎ চাইনাই 2024 চনৰ থমাছ আৰু উবাৰ কাপ জয় কৰিছে। থমাছ আৰু উবাৰ কাপটো বেডমিণ্টন খেলৰ সৈতে জড়িত। ইয়াৰে পইণ্টটো যদি আমি চাওঁ, দ্য 2024 Thomas and Uber Cup was a badminton tournament held in Chengdu, China from April 27 to May 5, 2024. Question number 32. Who has become the new president of ICJ, International Court of Justice? আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ ICJ নতুন অধ্যক্ষ কোন হৈছে? ইয়াৰে শুদ্ধ উত্তৰটো হয় অপশ্যন এ নৱাফ সালাম। অৰ্থাৎ নৱাজ সালামে ICJ অৰ্থাৎ ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছৰ নতুন অধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰিছে। Question number 33. Who is the first Assamese to be selected as Harvard Radcliffe Institute Fellow? হাৰ্ভাৰ্ড ৰেডক্লিফ ইনষ্টিটিউটৰ ফেলো হিচাপে নিৰ্বাচিত হোৱা প্ৰথম অসমীয়াজনৰ নাম কি? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অৰুণী কাশ্যপ। অৰুণী কাশ্যপে হাৰ্ভাৰ্ড ৰেডক্লিফ ইনষ্টিটিউটৰ ফেলো হিচাপে নিৰ্বাচিত হৈছে। অৰুণী কাশ্যপ is the first Assamese to be selected as the Harvard Radcliffe Institute Fellow. He was selected for 2024 to 25 academic year. Question number 34. Gupteshwar Forest of which state has been declared a biodiversity heritage site? Gupteshwar Forest নামৰ এইখন বায়বৈচিত্ৰ্য ঐতিহ্য স্থান হিচাপে ঘোষণা কৰা হৈছে আৰু এইখন কোন ৰাজ্যত আছে বুলি সুধিছে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ওড়িশা। অৰ্থাৎ গুপ্তেশ্বৰ ফৰেষ্টখন ওড়িশা ৰাজ্যত অৱস্থিত। Question number 35. Who won the Grammy Award for the Best Global Music Album 2024? 2024 চনৰ সৰ্বশ্ৰেষ্ঠ
গ্লোবেল মিউজিক এলবামৰ বাবে গ্ৰেমি বঁটা কোনে লাভ কৰিছিল ইয়াৰে শুদ্ধ উত্তৰটো হয় অপশ্যন সি শক্তি অৰ্থাৎ 2024 চনৰ সৰ্বশ্ৰেষ্ঠ গ্লোবেল মিউজিক এলবামৰ বাবে গ্ৰেমি বঁটা শক্তি নামৰ এই বেণ্ডটোৱে লাভ কৰিছে The Indian Western fusion band Shakti won 2024 Grammy Award for Best Global Music Album for their album This Moment. Album khonor naam hoise This Moment. Question number 36. Karaiveti bird sanctuary recently given Ramsar site status is located in which state? Karaiveti Pokhi Abharanya olopote Ramsar site hisabe ঘোষণা কৰিছে আৰু এইখন কোনখন ৰাজ্যত অৱস্থিত বুলি উঠিছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তামিলনাডু Karaiveti bird sanctuary খন আছে তামিলনাডু ৰাজ্যত Karaiveti bird sanctuary is located in the state of Tamil Nadu. It is designated as the Ramsar site in January 2024. Question number 37. India will host the Quad Leaders Summit in which year? ভাৰতে কোন বছৰত কোৱাড নেতাসকলৰ শৃংখলা আয়োজন কৰিব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 2025 ভাৰতে কোৱাড লিডাৰ সামিট 2025 চনত আয়োজন কৰিব Question number 38. Sea Vigil 2024 is a defense exercise conducted by which country? Sea Vigil 2024 এই সামৰিক অনুশীলনটো কোনখন দেশে আয়োজন কৰিছে বুলি উঠিছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ইণ্ডিয়া ভাৰতে Sea Vigil 2024 নামৰ ডিফেন্স এক্সাৰচাইজটো আয়োজন কৰিছে Question number 39. Which country will host the first ever Kho-Kho World Cup 2025? কোনখন দেশত 2025 চনত প্ৰথমখন খো-খো বিশ্বকাপ অনুষ্ঠিত হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ইণ্ডিয়া অৰ্থাৎ ভাৰতে 2025 খো-খো বিশ্বকাপ অনুষ্ঠিত কৰিব Question number 40. Who has been appointed as the Director General of AIR অৰ্থাৎ All India Radio? কোনে আকাশবাণীৰ মহাপ্ৰবন্ধক হিচাপে নিযুক্তি লাভ কৰিছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মৌচুমী চক্ৰৱৰ্তী অৰ্থাৎ মৌচুমী চক্ৰৱৰ্তীয়ে আকাশবাণী অৰ্থাৎ অল ইণ্ডিয়া ৰেডিঅ'ৰ ডাইৰেক্টৰ জেনেৰেল হিচাপে নিযুক্তি লাভ কৰিছে Question number 41. World Animal Welfare Day 2024 was celebrated on which date? বিশ্ব জীৱ কল্যাণ দিৱস 2024 কেতিয়া পালন কৰা হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি 4th of October বিশ্ব জীৱ কল্যাণ দিৱস 4 অক্টোবৰ তাৰিখে 2024 চনত পালন কৰা হৈছে Question number 42. Who became the first Chief Minister of the Union Territory of Jammu and Kashmir? Jammu আৰু কাশ্মীৰৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰথম মুখ্যমন্ত্ৰী কোন হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ওমৰ আব্দুল্লাহ জম্মু আৰু কাশ্মীৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰথমজন মুখ্যমন্ত্ৰীজনৰ নাম হৈছে ওমৰ আব্দুল্লাহ Question number 43. Which Indian film got nominated as an official entry to Oscar 2025? Two question repeat হৈছে এইটোটো আমি এনসাৰটো অলপ আগতে কৰিলো লাভাতলা ৰিলিজ হ'ব অস্কাৰ 2025 ৰ বাবে মনোনীত হৈছে Question number 44. Who wrote the book Power Within: The Leadership Legacy of Narendra Modi? Power Within: The Leadership Legacy of Narendra Modi নামৰ এই কিতাপখন কোনে লিখি উলিয়াইছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আৰ বালাসুব্ৰমণিয়াম অৰ্থাৎ আৰ বালাসুব্ৰমণিয়ামে Power Within: The Leadership Legacy of Narendra Modi নামৰ কিতাপখন লিখিছে Question number 45. Who won the Sahitya Academy Bal Sahitya Puruskar of Assamese novel Bipanna Bismoy Khel? Bipanna Bismoy Khel নামৰ অসমীয়া উপন্যাসখনৰ বাবে সাহিত্য একাডেমী বাল সাহিত্য বঁটা কোনে লাভ কৰিছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি ৰঞ্জু হাজৰিকাই বিপন্ন বিস্ময় খেল নামৰ এই উপন্যাসখনৰ বাবে সাহিত্য একাডেমী বাল সাহিত্য বঁটাটো লাভ কৰিছে ইয়াৰ পৰা আৰু এটা প্ৰশ্ন সুধিব পাৰে যে বিপন্ন বিস্ময় খেল নামৰ এই উপন্যাসখন কোনে লিখিছিল তো এনসাৰটো হ'ব ৰঞ্জু হাজৰিকা Question number 46. Who won the Tata Steel Chess Blitz title in Kolkata? কলকাতাত অনুষ্ঠিত টাটা ষ্টিল চেছ ব্লিটজ খিতাপটো কোনে জয় কৰিছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মেগনাছ কাৰ্লসন অৰ্থাৎ মেগনাছ কাৰ্লসনে টাটা ষ্টিল চেছ ব্লিটজ খিতাপটো জয়লাভ কৰিছে Question number 47. Which team won 8th Women Asian Champions Trophy in Hockey 2024? কোনটো দলে 8তম মহিলা এছিয়ান চেম্পিয়নছ ট্ৰফি হকি 2024 ৰ খিতাপ জয়লাভ কৰিছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ইণ্ডিয়া Question number 48. Which state won 14th Senior National Hockey Championship? কোনখন ৰাজ্যই 14তম জ্যেষ্ঠ ৰাষ্ট্ৰীয় হকি চেম্পিয়নশ্বিপ জয়লাভ কৰিছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ওড়িশা অৰ্থাৎ ওড়িশা Senior National Hockey Championship জয় কৰিছে
Question number 49. Where was the NATO Summit 2024 held? 2024 চনৰ নেটৰ শীৰ্ষ সন্মিলনটো ক'ত অনুষ্ঠিত হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি USA অৰ্থাৎ আমেৰিকাৰ ৱাশ্বিংটন ডিচিৰ নেটো সামিট 2024 অনুষ্ঠিত হৈছিল। Question number 50. Which country will host the next Olympic in 2028? কোনখন দেশে 2028 চনত হ'বলগীয়া অলিম্পিক খেল আয়োজন কৰিব? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ USA অৰ্থাৎ আমেৰিকাৰ লছ এঞ্জেলেছত 2028 চনত অলিম্পিক খেল অনুষ্ঠিত হ'ব। আপোনালোকৰ বাবে এটা প্ৰশ্ন আছে। Who has become the world's youngest chess champion recently? শেহতীয়াকৈ বিশ্বৰ আটাইতকৈ কম বয়সীয়া দবা চেম্পিয়ন খেলুৱৈজন কোন? এই অপশ্যন চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ হয় আপোনালোকে কমেণ্ট কৰি জনাব। আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো যদি চাই ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।